बीटीसी में हिंदी भाषी एमसीएलए की मांग। अखिल हिंदी भाषी युवा छात्र परिषद के प्रतिनिधि मंडल ने बीटीसी चीफ हंग्रामा मोहिलारी से मुलाकात कर हिंदी भाषी समुदाय से एक नॉमिनेटेड एमसीएलए दिए जाने की मांग की। प्रतिनिधि मंडल का नेतृत्व महासचिव रामनिवास कुमार और अध्यक्ष गोपाल प्रसाद ने किया। मोहिलारी ने सकारात्मक आश्वासन देते हुए बताया कि बीटीसी क्षेत्र की 120 छठ पूजा समितियों को प्रत्येक को 20,000 रुपए की आर्थिक सहायता दी जाएगी। শিক্ষক লগ ধরলো, লগ ধরি তেখেতৰ আমি এটা অনুৰোধ জনালো যাতে যোৱা বছৰ আমাৰ বিটিচিৰ পৰা হিন্দী ভাষীৰ সম্প্ৰদায়ৰ পৰা কোনো নমিনেট এমচিএলএ দিয়া নাছিলে, গতিকে এইবাৰ আমাক হিন্দী ভাষীৰ পৰা নমিনেট এমচিএলএ দিব লাগে বুলি আমি ছাৰক অনুৰোধ জনালো আৰু আমি আশা ৰাখিছোঁ যাতে এইবাৰ হিন্দী ভাষীৰ পৰা ছাৰে এটা নমিনেট এমচিএলএ দি আমাৰ জাতিৰ উন্নতিৰ হকে কাম কৰাত সহায় কৰিব। আজি माननीय हंग्रामा महिलारी सारक लग करिलु अखिल हिंदी भाषी युव छात्र परिषद केंद्रीय कमिटिर तरफर পৰা তেওঁক শুভেচ্ছা জনালো। লগতে আগন্তুক অহা ছট পূজাৰ লৈ আমি আন্তৰিক শুভেচ্ছা জনালো আৰু আমাৰ হিন্দী ভাষী জনগোষ্ঠীৰ পৰা এজন নমিনেট এমচিএলএ দিবৰ কাৰণে তেওঁক আহ্বান কৰি এটা আমি মেমোৰেন্ডাম জনালো যাতে আমাৰ সমাজৰ বিকাশ হয়, উন্নতি হয় আৰু তেওঁ পজিটিভ এটা মানে ইংগিত দিছে, মেছেজ দিছে। গতিকে আমি বহুত সন্তুষ্ট আৰু আশা কৰো আমাৰ হিন্দী ভাষী জনগোষ্ঠীৰ পৰা অহা দিনবোৰত নমিনেট এমচিএলএ হিচাপে নিযুক্তি পাব। ধন্যবাদ।